নমস্কাৰ বন্ধু বান্ধৱীসকল আজি বহুত দিনৰ মূৰত আপোনালোকৰ ওচৰত মই মেথছৰ ৰিজনিং লৈ আনিছোঁ আৰু আজি ডিসকাস কৰিম আপোনালোকৰ ওচৰত ক্লক ৰিজনিং এই ক্লক ৰিজনিঙৰ ওপৰত কেনেকুৱা ধৰণৰ কোৱেশ্চন আহে তাৰ ওপৰত মই কেইটামান কোৱেশ্চন লৈ আনিছোঁ সেই কোৱেশ্চনখিনি কেনেকৈ সলভ কৰিম মই শৰ্ট ট্ৰিকৰ দ্বাৰা আপোনালোকক বুজাবলৈ ট্ৰাই কৰিম আৰু আপোনালোকৰ ওচৰত যদি বেলেগ ধৰণৰ কোৱেশ্চনো আহে তেতিয়া হলে সেই কোৱেশ্চন কেইটা মোক পঠিয়াই দিব কেনেকা কোৱেশ্চন কেনেকৈ সলভ কৰিব লাগে আপোনালোকক মই বুজাবলৈ ৰেডি হৈ আছো সো আজিৰ কোৱেশ্চন কেইটা আমি ডিসকাস কৰো সো আমি ফাৰ্স্ট কোৱেশ্চন ডিসকাস কৰো ফাৰ্স্ট কোৱেশ্চন এনেকৈ দিয়া আছে 3:15 is seen in the image of the clock in the mirror what would be the right time যদি হে মিৰৰৰ ওচৰত আপোনালোকে ক্লক এটা লৈ যায় তাৰ ক্লকৰ যেটো টাইম ক্লক মানে এনালগ ক্লক এটা ইমাজিন কৰিব লাগিব এনালগ ক্লক এটা যদি আমি মিৰৰৰ ওচৰত লৈ যায় যেটো অৰিজিনাল টাইম তাৰ অপোজিট টু দেখুৱা হয় অপোজিট এক্সাক্ট অপোজিট বা তেনেকা টাইপৰ নহয় কিন্তু ৰিয়েল টাইমটো দেখুৱা নহয় তাৰ অপোজিট লাগি থাকিব যেনেকৈ ইয়াত ফটো মই আপোনালোকক দেখাই দিছো দুটামান এই দুটাখন এখনত চাওক যে টাইম দিয়া আছে তাৰ ৰিয়েল টাইমটো কি হ'ব অপোজিট হ'ব আৰু এইটো টাইমটো চাওক যেটো আমাৰ 3:15 দিয়া আছে ইয়াৰ অপোজিটটো কি দিয়া আছে মিৰৰ ইমেজত ওকে কিন্তু এই টাইমটোৰ এনসাৰটো যে আমাক 8:45 দিয়া আছে কিন্তু এই 8:45 টো আমি সদায় ইমাজিন কৰিব নোৱাৰিম হয়তো ইমাজিন কৰোতে কেতিয়াবা লাগিব 3 ৰ অপোজিটটো আমাৰ 9 হ'ব লাগে সো 9 হ'ব নেকি 9 কিবা এটা হ'ব নেকি তেনেকা লাগি থাকিব হয়নে 6 ৰ অপোজিট 12 6 ৰ অপোজিট 12 কিবা এটা হ'ব নেকি তেনেকৈ আমি চিন্তা ৰাখিব পাৰে সেই কাৰণে আমি এটা শৰ্ট ট্ৰিক লৈ আনিছো মই সেই শৰ্ট ট্ৰিকটো আপোনালোকে ইউজ কৰি চাব একেবাৰে সিম্পলি এনসাৰটো লৈ আহিব তো কেনেকৈ কৰিব লাগে এনেকা কোৱেশ্চনবোৰ যেতিয়াই মিৰৰৰ কথা আহে যে যেতিয়াই মিৰৰত টাইমটো এনেকুৱা হয় তেতিয়ালে ৰিয়েল টাইমটো কিমান হ'ব তেনেকৈ যেতিয়াই কোৱেশ্চন হদে তেতিয়া হলে এনেকৈ লিখি লব 1160 লিখি লব আৰু ইয়াৰ পৰা যেটো টাইম দিয়া আছে আপোনালোকৰ সেই টাইমটো ইয়াৰ পৰা মাইনাস কৰি দিব মাইনাস কৰাৰ লগে লগে আমি কিমান পাম ইয়াত 8:45 পাম ওকে এনেকৈ আমি ইয়াৰ কোৱেশ্চনবোৰ সলভ কৰিব পাৰিম তেতিয়ালে নেক্সট কোৱেশ্চনটো আমি চাও নেক্সট কোৱেশ্চনত আছে 1:30 যদি দেখি পাও আমি মিৰৰ ওচৰত যদি ঘড়ী এখন লওঁ তেতিয়া হলে টাইমটো কেনেকুৱা যেন লাগিছে 1:30 হোৱা যেন লাগিছে তেতিয়া হলে ৰিয়েল ইমেজটো কিমান হ'ব বা ৰিয়েল টাইমটো কিমান হ'ব হেতু ওলাব লাগে এতিয়া প্ৰসেসটো একেটাই যে তেনেকৈ মিৰৰৰ কথা কোৱা থাকিলে আমি কি কৰিবলৈ কৈছো 1160 লিখি ল'ব লাগে আৰু যেটো টাইম দিয়া আছে হেতু মাইনাস কৰি দিব লাগে তো মাইনাস কৰিলে কিমান আহিব 60 for 30 গলে 30 আৰু 10 11 ৰ পৰা 1 গলে 10 মানে 10:30 হ'ব আপোনালোকৰ ইয়াৰ এনসাৰ ওকে বুজিও পাৰিলে ওকে আমি এতিয়া নেক্সট টাইপৰ কোৱেশ্চন ডিসকাস কৰিম সো চাও নেক্সট টাইপৰ কোৱেশ্চন কেনেকুৱা হ'ব পাৰে এটো কোৱেশ্চন দিয়া আছে what will be the angle between the two hand of clock at 8:30 pm এটা টু হ্যান্ড মানে কোনটো টু হ্যান্ডৰ কথা কৈছে এটা আমাৰ তাকে হাৱাৰ হ্যান্ড এটা তাকে মিনিট হ্যান্ড মানে এটা ক্লক এনেকৈ থাকিলে ধৰা 8:30 বুলি কৈছে এটা অলপ ছুটিকে থাকে এটা দীঘলকে থাকে যেটো দীঘলকে থাকে এটো হল আমাৰ মিনিট হ্যান্ড আৰু যেটো ছুটিকে ৰাখিব হেতু হ'ব আমাৰ কি হাৱাৰ হ্যান্ড এই হাৱাৰ হ্যান্ড আৰু মিনিট হ্যান্ডৰ ভিতৰত মাজত এংগল কিমান ক্ৰিয়েট হৈছে হেতু ওলাব লাগে ওকে ইয়াৰ কাৰণে ফৰ্মুলা এটা আছে ফৰ্মুলাৰ মতে মই বুজাই লৈছো তাৰ পিছত মই শৰ্ট ট্ৰিকটো বুজাম এই কোৱেশ্চনটো যদি মই ফৰ্মুলা সলভ কৰিব যাও তেতিয়ালে কেনেকুৱা হ'ব ফৰ্মুলা হল আমাৰ 30 hours minus 11/2 divided by minute যেটো h আছে এটো হাৱাৰৰ কথা কোৱা হৈছে আৰু যেটো m দিয়া আছে এটো মিনিট আমাৰ হাৱাৰ আৰু মিনিট ইয়াতে দিয়া আছে 8 টো হ'ব ইয়াত হাৱাৰ আৰু 30 টো হ'ব আমাৰ ইয়াত মিনিট এই ফৰ্মুলা ইউজ কৰি এনেকুৱা কোৱেশ্চন গুটেইখিনি আমি কি কৰিব পাৰো সলভ কৰিব পাৰো যেতিয়া ডিগ্ৰী উলাব পাৰো এই ফৰ্মুলাৰ দ্বাৰা সো এই ফৰ্মুলাত কি দিয়া আছে 30 hours মানে কিমান 8 আৰু 11/2 মিনিট কোনটো হ'ব 30 মই কলোই এই 8:30 8 টো হ'ব হাৱাৰ আৰু 30 টো হ'ব আমাৰ মিনিট আৰু 2 ৰে 30 ডিভাইড কৰিলে কিমান হ'ব 15 তেনেকৈ 30 আৰু 8 ক যদি মাল্টিপ্লিকেশন কৰো এনসাৰ কিমান হ'ব 240 আৰু 11 আৰু 15 ক মাল্টিপ্লিকেশন কৰিলে 165 সো এনসাৰ কিমান হ'ব আমি যেতিয়া মাইনাস কৰো এনসাৰ হ'ব 75 ডিগ্ৰী হ'ব ওকে সো 75 ডিগ্ৰী ইয়াৰ এনসাৰ আহিছে
সো ইয়াক শ্বৰ্ট ফৰ্মকৈ ইউজ কৰি চাওঁচোন আমি যেতিয়াই ক্লক এটা চাওঁ ক্লক এটা আমি চাৰ্কুলত সদায় ইমাজিন কৰোঁ আৰু এই ক্লকৰ চেণ্ট্ৰেল এংগুল চাৰ্কুলৰ চেণ্ট্ৰেল এংগুল কিমান থাকে আমাৰ 360 ডিগ্ৰী থাকে আৰু ঘড়ী এটাত আমাৰ কিমান নাম্বাৰ থাকে 12টা নাম্বাৰ থাকে 12টো নাম্বাৰ 360 ডিভাইড কৰিলে কিমান হ'ব 30 হ'ব মানে এই 30টো মই কিয় ওলাই দিছোঁ 360 12 ডিভাইড কৰি 30 ডিগ্ৰী কিয় ওলাই দিছোঁ যেতিয়াই আমি এনেই ঘড়ী এটা এনেকৈ ইমাজিন কৰোঁ এইটো 12 আছে ইয়াত 1 আছে ইয়াত 2 আছে ইয়াত 3 আছে এই হাৱাৰ হেণ্ডকেইটাত এতিয়া আমাৰ কিমান ডিগ্ৰী থাকিব 30 ডিগ্ৰী থাকিব এই হাৱাৰ হেণ্ডকেইটাত 30 ডিগ্ৰী প্ৰত্যেকটো হাৱাৰ হেণ্ডত আমি এনেকৈ বুজি ল'ব লাগিব যে কিমান ডিগ্ৰী হয় 30 ডিগ্ৰী হয় প্ৰত্যেকটো হাৱাৰ হেণ্ডত বা 2ৰ পৰা 3ৰ ভিতৰত কিমান এংগুল হয় বুলি ক'লে 30 ডিগ্ৰী বা 1ৰ পৰা 2ৰ ভিতৰত কিমান ডিগ্ৰী হয় বুলি ক'লে 30 ডিগ্ৰী তেতিয়াহ'লে 830ৰ ভিতৰত আমাৰ কিমান ডিগ্ৰী হ'ব সেইটো ওলাব লাগে 830ৰ ভিতৰত সো 830 বুলি কোৱাৰ লগে লগে আমি আকৌ মই এই ঘড়ীটো আঁকি লৈছোঁ এনেকৈ 830 বুলি ক'লে এইটো হাৱাৰ হেণ্ড 8 আৰু এইটো 30 বুলি ক'লে আমাৰ মিনিট হেণ্ডটো ক'ত থাকিব 6ত থাকিব আৰু মাজত কোনটো এংগুল কোনটো টাইম থাকি গ'ল 7 ইয়াত দেখি মেলি লাগিছে চাগে ইয়াত দুটা এংগুল বনিছে হয়নে 7ত আৰু 8ত সো ইয়াত 30 হ'ব ইয়াত 30 হ'ব 30 কিমান হৈ গ'ল 60 ডিগ্ৰী সো এনসাৰ 60 ডিগ্ৰী হ'ব লাগিছিল ইয়াৰ মতে কিন্তু ইয়াত অলপমান ট্ৰিকটো বেলেগ ইয়াত 60 ডিগ্ৰী হ'বই লগতে আমাৰ যিটো টাইম দিয়া আছে এই মিনিটটো লাগে আমাক এই মিনিটটো এই যিটো মিনিট দিয়া আছে সেই মিনিটটোৰ আমি আধা ল'ব লাগে আধা ল'লে কিমান হ'ব 15 হ'ব আৰু এই 15টোক আমি ইয়াত কি কৰিম প্লাছ কৰি দিম তো 60 আৰু 15 কিমান হ'ব 75 ডিগ্ৰী হ'ব অলপ আগতো আমি ফৰ্মুলাত কৰোঁতো আমি কিমান পাইলোঁ 75 ডিগ্ৰীয়ে পালোঁ আৰু এইটো ট্ৰিকটো আমি ইউজ কৰিলেও কি হ'ব 75 ডিগ্ৰীয়ে হ'ব এতিয়া মই দেখুৱাৰ কাৰণেহে বুজোৱাৰ কাৰণেহে লং সময় লাগিছে কিন্তু কথাটো এবাৰ বুজি পাই গ'লা মই 830 বুলি কোৱাৰ লগে লগে দুটাত কি হ'ব 6 আৰু 8ৰ মাজত দুটা এংগুল বনিছে 60 আৰু যিটো টাইম দিয়া আছে 30 তাৰ আধা ল'লোঁ আৰু প্লাছ কৰিব লাগে 75 হ'ব কিন্তু কেতিয়াবা মাইনাছো কৰিব লাগে কেতিয়া মাইনাছ কৰিব লাগে কেতিয়া প্লাছ কৰিব লাগে সেইটো কৈ আছোঁ যেতিয়া হাৱাৰ হেণ্ডটো আগত থাকে এই হাৱাৰ হেণ্ডটো আগত আছে মিনিট হেণ্ডতকৈ যেতিয়াই মিনিট হেণ্ডতকৈ হাৱাৰ হেণ্ডটো আগত থাকে এনেকৈ আগত থাকে তেতিয়াহ'লে প্লাছ কৰিম যদিহে হাৱাৰ হেণ্ডটো পাছত আহি গ'ল মই যদি পাছত এনেকৈ লিখিছোঁ এনে 330 লিখিলোঁ হাৱাৰ হেণ্ডটো 3ত আছে আৰু মিনিট হেণ্ডটো ক'ত আছে 60ত আছে হাৱাৰ হেণ্ডটো ইয়াৰ পিছত আহি গ'ল ন যেতিয়াই পিছত থাকে তেতিয়াহ'লে আমি 60 মাইনাছ কি কৰিলোহেঁতেন 15 কৰিলোহেঁতেন এই কথাটোৱে যদি মই কৰিব যাওঁ বুজিব পাৰিছা যেতিয়াই হাৱাৰ হেণ্ডটো আগত থাকে প্লাছ কৰিম যেতিয়াই পাছত থাকে কি কৰিম আমি মাইনাছ কৰিম ওকে তেনেকুৱা কুৱেশ্যন এটা আৰু তেতিয়াহ'লে আমি চেক কৰোঁ ইয়াত দিয়া আছে 430 হ'লে ইয়াৰ দুটা ঘড়ীৰ কাঁটাডালৰ এংগুল কিমান হ'ব বুলি কৈছে সো 430 আমি ড্ৰ কৰিলে ইয়াত 30 বুলি কোৱাৰ কৰে মিনিট হেণ্ডটো 6ত আহিব আৰু এইটো ক'ত আহিব পৰত আহিব হাৱাৰ হেণ্ডটো হ'ব ক'ত পৰত আৰু মাজত কি আছে আমাৰ 5 আছে সো দুটা এংগুল আহিছে দুটা এংগুল হোৱাৰ লগে 30 কাৰণ প্ৰত্যেকটো এংগুলতে মই 30 আছে বুলি ক'লোঁ দুটা এংগুলত কিমান আহি গ'ল 60 এটা যিটো টাইম দিয়া আছে 430 সেই মিনিটটো মোক লাগে বুলি ক'লোঁ এই মিনিটত কিমান দিয়া আছে 30 দিয়া আছে তাৰ হাফ ল'লে কিমান হ'ব 15 20 দিয়া হ'লে 10 ল'লোহেঁতেন ওকে তো 15 ল'লে 15/2 ল'লোহেঁতেন কিন্তু ইয়াত আমাৰ 30 দিয়া আছে 30ৰ হাফ কিমান হ'ব 15 হ'ব এতিয়া আমি চাব লাগে যে হাৱাৰ হেণ্ডটো পাছত আছেনে আগত আছে 4 বুলি কোৱাৰ লগে লগে মিনিট হেণ্ডটো 6ত আছে আৰু হাৱাৰ হেণ্ডটো ক'ত আছে পৰত আছে মানে মিনিট হেণ্ডতকৈ পাছত আছে তাৰ কাৰণে আমি কি কৰিম মাজত মাইনাছ কৰিম এনসাৰ কিমান হ'ব 45 ডিগ্ৰী হ'ব ওকে ইয়াক আমি ফৰ্মুলাটো যদি সলভ কৰোঁ 45 আহিব চাওঁ কিমান কেনেকৈ কৰোঁ সো আমি ফৰ্মুলা জানো মই কি কৈছিলোঁ 30 হাৱাৰ মাইনাছ 11/2 মিনিট সো 30 হাৱাৰ্ছ মানে 30 ইনটু কিমান হ'ব আমাৰ 4 আহিব মাইনাছ 11/2 মিনিট কিমান আহিব 30 ইয়াক যদি সিম্পলিফাই কৰোঁ কিমান হ'ব 15 হ'ব আৰু ইয়াত আমাৰ মাল্টিপ্লিকেশ্যন কৰিলে 30 ইনটু 4 120 মাইনাছ 11 ইনটু 15 165 এনসাৰ আহিব আমাৰ মাইনাছ 45 মই কৈছিলোঁ ইয়াত মাইনাছো আহিব পাৰে কিন্তু আমি চিম্বলটো ইয়াত ইগনৰ কৰিব লাগে যিটো এনসাৰ আহিছে নাম্বাৰ আহিছে সেইটোৱে ইয়াত মনত ৰাখিব লাগে তো এনসাৰ হ'ব আমাৰ এ নাম্বাৰ অপশ্যনত ওকে
বুজিব পাৰিছে সেইখিনি কুৱেশ্যন কেনেকৈ সলভ কৰিব লাগে এংগুলৰ কথা দুটা মই শ্বৰ্ট ট্ৰিকো বুজাই দিছোঁ আপোনালোকক ফৰ্মুলা দ্বাৰাও বুজাই দিছোঁ শ্বৰ্ট ট্ৰিকটো আপোনালোকে যদি বুজি পাই যায় তেতিয়াহ'লে ইজিলি সলভ কৰিব পাৰি আৰু এইখিনি ফৰ্মুলাও বেছি টান নহয় ইজিলি সলভ কৰিব পাৰি নেক্সট এইটো টাইপৰ কুৱেশ্যন আমি চাওঁ এই কুৱেশ্যনত কি দিয়া আছে এট হোৱাট টাইম বিটুইন 6 and 7 o'clock উইল বি দ্য হেণ্ড অফ ক্লক কনচাইড যেতিয়াই ঘড়ী এটা 6ৰ পৰা 7টা হ'বলৈ গৈ আছে সেই 6ৰ পৰা 7টা হ'বলৈ যোৱা সময়ত যেটো আমাৰ হাৱাৰ হেণ্ড আৰু মিনিট হেণ্ডটো এটা সময়ত কি হৈ যাব মিলি যাব এনেকৈ এটা সময়ত এনেকৈ মিলি যাব হাৱাৰ হেণ্ডটো আৰু মিনিট হেণ্ডটো মিলি যাব তেতিয়ালে এই 6টা আৰু 7টাৰ মাজত কোনটো সময়ত যেটো নেকি হাৱাৰ হেণ্ড আৰু মিনিট হেণ্ডটো মিলি যাব টাইমটো আমাক খুদিছে ইয়াত ধৰা ইয়াত 6টাৰ পৰা 7টা হ'বলৈ গৈ আছে কাৰণে ইয়াত 6টা 32 বা 6টা 30 6টা 34 6টা 32 এনেকৈ দিয়া আছে কিন্তু সেকেন্ডত দিয়াৰ কাৰণে 632.5/7 বা 632.8/11 সেকেন্ড এই ফ্ৰেকশনত যেটো দিয়া আছে হেতু সেকেন্ড হয় যেটো ফ্ৰেকশনত দিয়া না হেতু কি হ'ব মিনিট হ'ব ওকে ইয়াত 6 টু 6টা হোৱাৰ কাৰণে 6টাৰ পৰা 7টা বুলি কোৱাৰ কাৰণে 6 দিয়া আছে যদি তেনেকৈ 7টা বা 8টা বুলি কোৱালে 7 to 8 বুলি কোৱালে 732 730 734 এনেকৈ দি ৰাখিলে হেতেন এটা কুৱেশ্যনটো আমাৰ 6টা to 7টা হ'বলৈ গৈ আছে কাৰণে আমাক 632 634 এনেকৈ দিয়া আছে সো ইয়াক সলভ কৰিবৰ কাৰণে যেতিয়া ফ্ৰেকশনত দিয়া থাকে একদম সিম্পল ফ্ৰেকশনত দিয়া থাকিলে শৰ্ট ট্ৰিক ইউজ কৰিবৰ কাৰণে যদি ফ্ৰেকশনত দিয়া নাথাকে তেতিয়াহ'লে আমি ফৰ্মুলাত ইউজ কৰিবই লাগিব এই ফৰ্মুলাটো কেনেকুৱা হ'ব এতিয়া ফৰ্মুলাটো ইয়াত 6টাৰ পৰা হোৱাৰ কাৰণে 6 the ফৰ্মুলাটো হ'ব 12/11 মিনিট 12/11 মিনিট এটা মিনিটটো কি হ'ব মিনিটটো মনত ৰাখিব লাগিব এ যেতিয়া 6ৰ পৰা 7 লৈকে হ'বলৈ গৈ আছে 6ৰ পৰা 7 লৈকে যেটো প্ৰথম আমাৰ নাম্বাৰ 6টাৰ পৰা 7 হৈ গৈছে না এই 6 টো আমি এটা লম ইয়াত 7 টো বাদ দিছো 6 টো ধৰি ল'ব লাগে এতিয়া যেটো 6ৰ পৰা 7 লৈকে হ'বলৈ গৈ আছে এই 6 টো আমি এতিয়া হাৱাৰ হেণ্ড বুলি নহয় মিনিট হেণ্ড বুলি ধৰি ল'ব লাগে যেতিয়া মিনিট হেণ্ডটো 6টাত আছে তেতিয়াহ'লে ইয়াত কিমান মিনিট বুলি ধৰিম 30 মিনিট বুলি ধৰিম যেতিয়াই মিনিট হেণ্ডটো 6টাত আছে বুলি ধৰো তেতিয়াহ'লে কিমান হ'ব 30 মিনিট বুলি ধৰিম এটা 30 মিনিট ধৰিলো এই 30 আৰু 12 ক মাল্টিপ্লিকেশন কৰিলে কিমান হ'ব 36 হ'ব মানে 360 হ'ব ডিভাইডেড বাই 11 ইয়াক ডিভাইড কৰি চোৱাচোন 360 ক এতিয়া 11 এৰে মোৰ জেগান্তকৰ কাৰণে এনেকৈ সলভ কৰিছো তো 11 এৰে 3 টাইমছ কিমান হ'ব 33 কিমান আহিব 30 2 টাইমছ লোৱা 2 টাইমছ লৈ 22 কিমান ৰিমাইন্ডাৰ আহিব 8 ৰিমাইন্ডাৰ আহিব সো ইয়াক আমি কেনেকৈ লিখিব পাৰো 6 এতিয়া যেটো আমাৰ ইয়াত ভাগফল পালো মানে কোৱেশ্চন পালো হেতু লিখিম ইয়াত 32 যেটো আমাৰ ৰিমাইন্ডাৰ পালো ওপৰৰ লিখিম আৰু যেটো আমি ডিভাইড কৰিছিলো এটো আমি তলত লিখিম মানে 6টাৰ পৰা 7টা লৈ হ'বলৈ যাওঁতে আমাৰ এনসাৰটো কি হ'ব কোনটো মিনিটত আমাৰ হাৱাৰ হেণ্ডটো আৰু মিনিট হেণ্ডটো মিল খাব হেতু হ'ল 32 মিনিট 8/11 সেকেন্ডত আমাৰ এই কাটা দুডাল একেলগে মিল খাই যাব এনেকৈ আমি ফৰ্মুলা দ্বাৰা সলভ কৰিব পাৰি ইয়াকে যদি আমি ফৰ্মুলা নহয় ডাইৰেক্ট শৰ্ট ট্ৰিক দি ইউজ কৰিব বিচাৰো তেতিয়াহ'লে চাব লাগে যেটো আমাৰ এনসাৰ আছে হেতু মই আকৌ এবাৰ দিছো 632 এটো বাদ দিছো মই হয়তো ইয়াত 6 to 7 বুলি কোৱাৰ কাৰণে 6টা বুলি লিখিছো এটো বাদ দিছো 32 8/11 এনেকৈ লিখি লৈছো ইয়াত 34 8/11 আৰু তলত কি 30 8/11 and 32 5/7 এনেকৈ অপচনটো দিয়া আছে বুলি চিন্তা কৰা তা এই অপচনটোত চাব লাগে যে ওপৰৰ যোনটো ৰিমাইন্ডাৰ আৰু এটো আমাৰ কুৱেশ্চনটো দুটাক প্লাস কৰি চাব লাগে প্লাস কৰি লাষ্টত যত 0 আহে সেই 0 অহা এনসাৰটোৱে হ'ব আমাৰ ইয়াৰ অপচনটোৰ এই কুৱেশ্চনটোৰ এনসাৰ যেনে 32 আছে আৰু 8 আছে 32 আছে আৰু 8 আছে প্লাস কৰিলে কিমান হৈ গ'ল 40 হৈ গ'ল 40 তলত লাষ্টত কি আহিছে মানে 40 মানে এনেকৈ আহিব ন লাষ্টত কি আহিছে 0 আহিছে মানে এইটোৱে আমাৰ কি হ'ব কাৰেক্ট এনসাৰ বাকিবোৰত আমাৰ 0 আহা নাই যেনে 34 আৰু 8 ত আমাৰ 42 হ'ব তাত 0 আহা নাই 30 আৰু 8 ত আমাৰ প্লাস কৰিলে কি হ'ব 38 হ'ব তাত 0 আহা নাই
32 আৰু 5ত 37 হ'ব 0 অহা নাই এই দুটাক আমি প্লাছ কৰোঁতে 40 হৈ গৈছে মানে লাষ্টত 0 আহিছে তেতিয়াহ'লে এই প্ৰথম অপশ্যনটোৱে আমাৰ কাৰেক্ট এনসাৰ এইটো হ'ল আমাৰ শৰ্ট ট্ৰিক ফৰ্মুলাটো কৈ দিলোঁ ফৰ্মুলা কেনেকৈ 12/11 আৰু কি m মিনিটটো কোনটো ল'ব লাগে ক'লোৱে যোনটো নাম্বাৰ ফাৰ্ষ্টত আছে সেইটো ল'লে হ'ল 6 to 7 বুলি কৈছে এতিয়া ঘড়ী 6 to 7 হোৱাৰ কাৰণে ইয়াত আমি এই ঘড়ীটো আমি কিমান মিনিট ল'ম 30 মিনিট বুলি ল'ম ওকে তেনেকুৱা কুৱেশ্যন তেতিয়াহ'লে আমি আৰু চাওঁ এই কুৱেশ্যনটো চোৱা ইয়াত কৈছে যে 5 to 6 বুলি কৈছে অলপমান এতিয়া কুৱেশ্যনটো বেলেগ ধৰণে দিয়া আছে মানে এই 5 পাষ্ট আৰু ফাৰ্ষ্টতকৈ অলপমান কি হৈছে বেছি হৈছে কোনটো মিনিটত এতিয়া আমাৰ এই দুটা হেণ্ড আমাৰ সেম হৈ যাব দুটা হেণ্ড কোনটোত সেম হৈ যাব সেইটো সুধিছে এতিয়া মই শৰ্ট ট্ৰিকত যদি চাওঁ ইয়াত দেখা দেখি কি হৈ আছে প্ৰথম অপশ্যনটোতে চোৱা প্ৰথম অপশ্যনটোত আমাৰ 27 আৰু ৰিমাইণ্ডাৰটো কিমান আছে 3 দুটা প্লাছ কৰিলে কিমান আহি আছে 30 হৈ আছে লাষ্টত কি আহিছে 0 আহিছে তেতিয়াহ'লে এই ফাৰ্ষ্ট অপশ্যনটোৱে কি হ'ব আমাৰ কাৰেক্ট এনসাৰ হ'ব ইয়াকে হয়তো মই ফৰ্মুলাটো ইউজ কৰিব পাৰোঁ ফৰ্মুলা ইউজ কৰিলে কি হ'ব ক্লক এটা মই এনে ড্ৰ কৰি দিছোঁ ওকে তো ফাৰ্ষ্টটা বুলি কৈছে 5টাৰ পৰা 6টা হ'বলৈ গৈ আছে 5 and 6 এইটো 5 বুলি ক'লে মিনিটটো আমি এতিয়া কি হিচাপ ল'ম 25 বুলি ল'ম ওকে তেতিয়াহ'লে ফৰ্মুলাটো কি হ'ব 12/11 মিনিটটো কি হ'ব এতিয়া 25 এইটো প্লাছ কৰি চোৱা মাল্টিপ্লিকেশ্যন কৰিছোঁ মাল্টিপ্লিকেশ্যন কৰি 11 ডিভাইড কৰি চোৱা এই এনসাৰ ওলাইছে নে নাই চোৱাচোন তোমালোকে ওকে নিজে চেক কৰা কি চেক কৰিব পাৰিবা মই শৰ্ট ট্ৰিকটো বুজাই দিলোঁ আৰু এটা কুৱেশ্যন চাওঁ তেতিয়াহ'লে এই কুৱেশ্যনটো মই কিতাপ এখনত পাইছিলোঁ সেইকাৰণে মই এইটো দিছোঁ ইয়াত কৈছে যে এট হোৱাট টাইম বিটুইন 3 and 4 o'clock 14 নহয় এইটো 4 o'clock হেণ্ড অফ ক্লক কনচাইড তাৰ হেণ্ড যিটো আছে হাৱাৰ হেণ্ড আৰু মিনিট হেণ্ডটো কেতিয়া লক হ'ব সেইটো সুধিছে এতিয়া ইয়াতো যদি মই চাওঁ পটাপট কোনটোত আমাৰ এনসাৰ আহিছে চিটো এনসাৰ আহিছে কেলে চি ইয়াত 6 আৰু ৰিমাইণ্ডাৰটো কিমান আছে 4 প্লাছ কৰিলে কিমান আহি আছে 20 আহিছে তো লাষ্টত আমাৰ কি আহিছে 0 আহিছে মানে কাৰেক্ট এনসাৰটো কোনটো হ'ব আমাৰ চি অপশ্যনটো হ'ব এনেকৈও চাব পাৰোঁ হয়তো তোমালোকে আকৌ এই ফৰ্মুলাটো চাব পাৰা ফৰ্মুলা চাবলৈ গ'লে আকৌ ক্লকটো অলপমান চাব লাগিব এতিয়া কি আছে 3টা বুলি কৈছে তো ইয়াৰ মিনিটটো কিমান হ'ব 15 হ'ব মিনিটত চাব লাগে 3টাৰ পৰা 4টা মানে 3 to 4 বুলি কৈছে তো 3টা বুলি কোৱাৰ লগে লগে ইয়াৰ মিনিটটো কোনটো ল'ব লাগে 15টো ল'ব লাগে ওকে তেনেকৈ আমি লৈ মেলি ইয়াত কেলকুলেশ্যন কৰিলেও এনসাৰটো ওলাই আহিব তেন্তে আমি আৰু এটা কুৱেশ্যন চাওঁ কুৱেশ্যন কি দিয়া আছে আফটাৰ 9 o'clock at what time will be the hour and minute hand of wall clock be in opposite direction to each other between 9 and 10 o'clock কুৱেশ্যনটো কি কৈছে বুজিব পাৰিছেনে এটা ক্লক এনেকুৱা হৈ আছে 9 to আৰু 10 লৈকে এতিয়া গৈ আছে 9 আৰু 10 লৈকে গৈ আছে এনেকৈ 9 ৰ পৰা 10 লৈকে গৈ আছে এতিয়া 9 আৰু 10 লৈকে গৈ থকা সময়তে হাৱাৰ হেণ্ড আৰু মিনিট হেণ্ডটো কি হৈ যাব অপজিট ডাইৰেকশ্যনত হ'ব মানে ইয়াত 9টো পৰিলে হয়তো এনেকৈ অপজিট ডাইৰেকশ্যনত গুচি যাব ওকে এতিয়া এই অপজিট ডাইৰেকশ্যনৰ মিনিটটো কিমান হ'ব সেইটো চাব লাগে কাৰণ হাৱাৰ হেণ্ডটো ইয়াতে থাকিব মিনিট হেণ্ডটো কিমান হ'ব সেইটো দিছে হয়তো 9:15 হ'ব নে 9:16 হ'ব নে 9:16 14/11 হ'ব নে 9:17 1/11 হ'ব সেইটো সুধিছে এতিয়া আমি এনেকৈ ধৰি ল'ব লাগে ফৰ্মুলাটো একেটাই আগৰ সলভ কৰা ফৰ্মুলা আৰু শৰ্ট ট্ৰিকো একেটাই শৰ্ট ট্ৰিকৰ যদি চাওঁ শৰ্ট ট্ৰিকৰ মতে এই যিটো আমি মিনিট আৰু ফ্ৰেকশ্যনটোৰ যিটো আছে সেইটো প্লাছ কৰি চাব লাগে 16 আৰু 4 প্লাছ কৰিলে 20 আহে তো এইটোৱে হ'ব এনসাৰ আমি বেলেগ একো কৰি চাবই নালাগে যিটো চি অপশ্যন আছে সেই চি অপশ্যনটোৱে আমাৰ কি হ'ব কাৰেক্ট এনসাৰ হ'ব কিন্তু ইয়াকে আমি কেনেকৈ সলভ কৰিম চোৱা ফৰ্মুলাটো আমি সলভ কৰিব পাৰি কেনেকৈ সলভ কৰিম ইয়াতো 9 আৰু 10 বুলি কৈছে সো 9 হ'ব আৰু ফৰ্মুলা কি আছিল আমাৰ 12/11 মিনিট এটা মিনিটটো কি হ'ব মিনিটটো হয়তো কাৰবাৰ কনফিউজ হ'ব পাৰে ইয়াত মিনিটটো কি হৈছে আমি অপজিট ডাইৰেকশ্যনত লাগে যেটো 9 ৰ অপজিট হ'ব 9 ৰ অপজিট বুলি ক'লে আমি কি বুলি ধৰি লওঁ 3 থাকে ইয়াত 9 ৰ এক্সাক্ট অপজিটটো কি থাকে 3 থাকে এতিয়া 9 ৰ অপজিট 3 মানে আমি 3 বুলি নালাগে কি বুলি ধৰিম আমি 15 বুলি ধৰিম আৰু এই দুটাক মাল্টিপ্লিকেশ্যন কৰি চোৱা
এইটো আৰু এইটোক মাল্টিপ্লিকেশ্যন কৰিলে কিমান পায় 180 পাম আৰু ডিভাইডেড বাই কিমান হ'ব 11 হ'ব তো এনসাৰ কি হ'ব 1 যাব এনে ডিভাইড কৰিলে আমি 180 ক 11 এৰে ডিভাইড কৰিলে 1 পাই মানে 11 কিমান আহিব 7 76 আহিব 6 আহাৰ লগে লগে কি আছে 66 হ'ব 4 আহিব তো ইয়াত ৰিমাইণ্ডাৰটো দেখা দেখিয়ে আছে 4 তো 16 টাইমছ 4 ৰিমাইণ্ডাৰ ডিভাইড বাই 11 নিজে সলভ কৰি চাব পাৰা মই জাস্ট ৰাফকে ডিভাইড কৰি দিছোঁ ফৰ্মুলাটো কেনেকৈ কৰিব লাগে এনেকৈ আমি সলভ কৰিব পাৰি ফৰ্মুলা একেটাই অপজিট ডাইৰেকশ্যন বুলি ক'লেও বা কোইনসাইড মানে একেলগ হোৱা মিলি যোৱাটো দুটা কুৱেশ্যনতে আমাৰ ফৰ্মুলা একে আৰু সলভ ট্ৰিকো একে যদি ফ্ৰেকশ্যনত থাকে তেতিয়াহ'লে কেনেকৈ সলভ কৰিব লাগে আৰু ফ্ৰেকশ্যন নথকাকৈ যদি কিবা হয় তেতিয়াহ'লে এই ফৰ্মুলাটো ইউজ কৰিবই লাগিব এই ফৰ্মুলা ইউজ কৰোঁতে মিনিটটো কোনটো ল'ব লাগে সেইটো বুজি ল'ব লাগে যেতিয়া কোইনসাইড আছিলে তেতিয়া আমি যিটো 6 to 7 বুলি ক'লে 6ৰ যিটো আছে সেইটোৱে আমি মিনিটটো লৈছিলোঁ কিন্তু ইয়াত অপজিট বুলি কোৱাৰ লগে লগে যিটো টাইম আছে 9ৰ অপজিট কি হয় 3 সেইটোহে আমি মিনিট হেণ্ড বুলি হিচাপে লৈছোঁ ইয়াত 9ৰ অপজিট 3 আছে 3টো মিনিট হেণ্ড হিচাপে ল'লে আমি কিমান হ'ব 15 হ'ব সেই 15টোকহে আমি ইয়াত মিনিটৰ আমি ধৰিছোঁ সেই কথাটো বুজি ল'ব লাগিব ওকে তো এনেকৈ আমি এই কুৱেশ্যনকেইটা সলভ কৰিব পাৰি আৰু এটা কুৱেশ্যন দিয়া আছে এনেকুৱা এই কুৱেশ্যনটো এনেকৈ দিয়া আছে এ ক্লক টেক্স 33 সেকেন্ড টু ষ্ট্ৰাইক 12 টাইমছ দেন হাউ লং উইল ইট টেক্স টু ষ্ট্ৰাইক 6 টাইমছ কুৱেশ্যনটো মই চিম্পলকৈ বুজাই লৈছোঁ এইটো কুৱেশ্যনটো বাদ দিয়া এটা ভাবি লোৱা এটা ক্লক টাৱাৰ আছে ক্লক টাৱাৰটোত আমি এটা 12 বাজিলে বা 12 বাজিল 12 বজাৰ লগে লগে আমাৰ ক্লক টাৱাৰত কিমানবাৰ বেলটো বাজে বা ঘণ্টাটো কিমানবাৰ বাজে 12 টাইম বাজে তেতিয়াহ'লে 12 টাইম যেতিয়া বাজে তেতিয়া সময় লাগে বুলি কৈছে 33 সেকেন্ড এনেকৈ বুজি লোৱা যেতিয়া 12 বাজিছে 12 টাইম আমাৰ ঘণ্টাটো বাজে আৰু সেই ঘণ্টাটো বাজোঁতে আমাৰ কিমান সময় লাগে 33 সেকেন্ড লাগে তেতিয়াহ'লে 6 যেতিয়া টাইমটো হৈ যায় 6টা হৈ যায় কিমানবাৰ বাজিব 6 টাইম বাজিব বেলটো আৰু সেই বেলটো বাজোঁতে 6 টাইমত কিমান সময় লাগিব হয়নে তেতিয়াহ'লে এনেকৈ বুজি ল'ব পাৰে তোমালোকে ভাবি ল'ব পাৰে যে ইয়াত এনেকৈ সলভ কৰিব 12ত কিমান 33 লাগিছে 1 বাজোঁতে কিমান 33/12 এনেকৈ কৰিবলৈ ষ্টাৰ্ট কৰিব পাৰা কিন্তু ইয়াত এনেকৈ কৰিলে কি হ'ব ৰং হৈ যাব কিয় ৰং হ'ব মই কথাটো কৈ আছোঁ মই এনেকৈ 12টা লিখি লৈছোঁ কিমান হৈ গ'ল 1 2 3 4 5 6 7 8 9 10 11 12 যেতিয়া প্ৰথম বেলটো লাগে প্ৰথম বেলটো বাজিবলৈ আমাৰ টাইমটো একেবাৰে কাউণ্ট কৰা নহয় ইয়াত প্ৰথম বেল সেকেন্ড বেলৰ পৰাহে এনেকৈ আমি কাউণ্ট কৰিম ইয়াত নহ'লে ৰং হৈ যাব প্ৰথম বেলটো পটককৈ টং বাজিয়ে যায় হয়নে তাৰপিছতে আমি সময়টো হিচাপ কৰিবলৈ কিমান সময় লাগে প্ৰথমটো যেতিয়ালৈকে নাবাজে তেতিয়ালৈকে আমি হিচাপ নকৰোঁ কিমান সময় লাগিছে যেতিয়া প্ৰথমটো টংকৈ বাজিছে তাৰপিছত হিচাপ কৰিম যে কিমান সময় লাগিলে 12টা বাজিবলৈ সেইকাৰণে প্ৰথমটো বেল আমি ইয়াত কি নকৰোঁ আমি কাউণ্ট নকৰোঁ ওকে কাউণ্ট নকৰোঁ মানে কিমানটা তেতিয়াহ'লে ইয়াত আৰু বাজিব কিমানবাৰ বাজিলে প্ৰথম বেল আমি হিচাপ নকৰাৰ লগে লগে কিমানটা আৰু থাকিলে 11টা মানে 11টা আমি ঘণ্টাটো বাজিবৰ কাৰণে যিটো ক্লক টাৱাৰ ঘণ্টাটো বাজিবৰ কাৰণে কিমান সময় লাগিলে 33 এনেকৈ ধৰিব লাগিব 12টা যদি ধৰে তেতিয়াহ'লে ইয়াত ৰং হৈ যাব কাৰণ প্ৰথমটো আমি যেতিয়া ঘণ্টাটো বাজে তেতিয়া আমি তেতিয়াৰ পৰাহে হিচাপ কৰোঁ সেইকাৰণে আমি প্ৰথমটো ঘণ্টা আমি টাইমটো নাচাওঁৱেই তাৰ ঘণ্টাটো আমি হিচাপে নকৰোঁ কাৰণ টাইম ষ্টাৰ্ট তেতিয়াহে হ'ব যেতিয়া ষ্টাৰ্ট কৰে টংকৈ বাজিল তেতিয়াহে আমি চাওঁ 33 সেকেন্ড এতিয়া সময় লাগিলে কিন্তু প্ৰথম নবজাৰ আগতে আমি টাইম লোৱা নাছিলোঁ সেইকাৰণে প্ৰথমটো যিটো ভেল আছিলে সেইটো বজাৰটো আমি হিচাপ নকৰোঁ চ' 12টা বাজিলে বুলি কৈছোঁ 12টা বজাৰ আমি 11টাহে আমি কাউণ্ট কৰিম 11টাত আমি কিমান সময় লাগিছে 33 সেকেন্ড তেতিয়াহ'লে 1ত কিমান লাগিব 3 সেকেন্ড লাগিব তেতিয়াহ'লে ইয়াতো 6 টাইম বাজিছে বুলি কৈছে 6 টাইম মানে আমি 6টাত কিমান টাইম লাগিব এতিয়া 5টাহে হিচাপ কৰিম প্ৰথমটো হিচাপ নকৰোঁ তো 5ৰ লগত 3 মাল্টিপ্লিকেশ্যন কৰি লোৱা কিমান হ'ব আমি 15 সেকেন্ড দৰকাৰ হ'ব কাৰণ 6তো আমি কিয় 5 হিচাপ কৰিছোঁ 6তো আমি 5 তা ফাৰ্ষ্ট ভেলটো আমি কাউণ্ট নকৰোঁ ওকে তো সেইকাৰণে 6 বাজোঁতে আমাৰ কিমান সেকেন্ড লাগিব 15 সেকেন্ড লাগিব